মিষ্টাৰ বিটুৱে নতুনকৈ আৰম্ভ কৰিছে বনাবলৈ আৰম্ভ কৰিছে এখন দোকান হয় এটা ডাঙৰ প্ৰশ্ন মিষ্টাৰ বিটুৱে সামাজিক মাধ্যমত ভিডিঅ' বনোৱা বন্ধ কৰিব নেকি আশ্ৰম বন্ধ কৰিব নেকি আমি সকলো কথা পাতিম কাৰণ মিষ্টাৰ বিটুৱে বনাই আছে এখন দোকান আমি চাবলৈ আহিছো আজি মিষ্টাৰ বিটুৰ দোকানখন কিয় বনালে এই দোকানত কি আছে তেওঁ ভিডিঅ' বনোৱা বাদ দিব নেকি মানুহক সহায় কৰোৱা বাদ দিব নেকি আশ্ৰম বন্ধ কৰিব নেকি আমি সকলো কথা পাতিম বিটুদা আমি দোকানখন দেখি আমি এনেকুৱা লাগিছে যে আপুনি সকলো বাদ দিয়ে দোকানত দোকানী হ'ব কি ক'ব নহয় মোৰ একচুৱেলি দোকানটো আগৰ পৰাই আছে ফাৰ্মাচী মোৰ বৃত্তি হয় আৰু এই দোকানখন খুলিছো একচুৱেলি আশ্ৰমৰ ভৱিষ্যতৰ বাবে যিহেতু মানুহে খানা পিনা ইয়াত দিয়ে তথাপিতো গোটেই মাহটোতো চলিব লাগে আমি আশ্ৰমৰ বস্তুবিলাক কিনিবৰ কাৰণে বেলেগৰ দোকানত পইচা দিয়াতকে আমি এইখন দোকানৰ পৰা যাতে আশ্ৰম চলে সেয়া লাভাংশ যাতে আশ্ৰমখন চলে বা যিসকল মানুহে বজাৰ চজাৰ ধৰি লওক বেলেগৰ পৰা কৰি আনে ইয়াতে কৰি পেলাই আশ্ৰমত দি থৈ যাব এটা ৰিচাইক্লিং হৈ থাকিব আশ্ৰমৰ ভৱিষ্যতৰ বাবে এখন দীৰ্ঘম্যাদী এটা পৰিকল্পনা কাৰণ মইতো আশ্ৰমখন এটা ভৱিষ্যত দেখিছো ন ভৱিষ্যত আজি ধৰি লওক মই ইনকাম কৰি আছো মই জীয়াই আছো মই এদিন নোহোৱা হৈ গ'লে হঠাৎ যদি নোহোৱা হৈ যাওঁ তেতিয়া চলিব কিহে মোৰ ফাৰ্মাচীখনতো মোৰ অবিহনে বেলেগে চলাব নোৱাৰে কিন্তু এখন গেলামাল দোকান হ'ব এখন গেলামাল দোকানটো সকলোৱে চলাব পাৰিব মানে ইয়াৰ পৰাই চলিব আশ্ৰমখন চলিব এতিয়া আমি মানুহে ধৰি লওক এদিন দুদিনৰ কাৰণে অন্নদান কৰিলে কিন্তু গোটেই আমি মাহ বছৰ চলাব লাগে ন সেইখিনি বজাৰ আমি বেলেগৰ পৰা কৰিব লাগে সেইখিনি বজাৰ ইয়াৰ পৰা কৰিব লগতে আজি বিভিন্ন ক্ষেত্ৰত দূৰণিৰ পৰা যেতিয়া মানুহ আহে তেতিয়া বজাৰ ক'ত কৰিম এটা স্থান নাথাকে আৰু লগতে এই দোকানখনৰ আৰু এটা মই বৈশিষ্ট্য কৰি দিছোঁ যিখিনি খাতি খোৱা মানুহ তেওঁলোকৰ বাবে ৰেহাই মূল্যত আমি বস্তু দিবলৈ চেষ্টা কৰিম যেনেকৈ মোৰ এতিয়া মিস্ত্ৰী টিম লাগি আছে এইটো টিমটো মোৰ লগত সদায় থাকে তেওঁলোকে যদি 1 লিটাৰ তেলত 5 টকা কম পায় বা 1 কেজি মচুৰ দাইলত 5 টকা কম পায় তেওঁলোকৰ বহুতখিনি ছেভ হৈ যাব ন সেইখিনি কাৰণেও চিন্তা কৰিছোঁ লগতে আশ্ৰমখনৰ বাবেও চিন্তা কৰি দোকানখন খুলিছোঁ এতিয়া ফাৰ্মাচীখন মই চলাওঁ কিন্তু এইখন দোকান ৰাহুল আছে বা মোৰ দেউতা আছে পৰিয়ালৰ চলাব ইয়াতে থাকিব গাঁৱৰ মানুহ কিনিলে তাৰ পৰা আশ্ৰমখনো চলি থাকিলে মানে সকলো কথাতে মানুহৰ কাৰণে চিন্তা কৰি মানুহৰ কাৰণে চিন্তা কৰি মোৰ প্ৰত্যেকটো পদক্ষেপে একচুৱেলি মানুহৰ কথা আগত থাকে তাৰপিছতহে মই আগুৱাই যাওঁ সেইকাৰণে চিন্তা কৰি নিজৰ কেম্পাছতে খুলি দিছোঁ আশ্ৰম ইয়াৰ পৰা লগতে লাগি আছে আৰু যিসকলে ধৰি লওক বাৰ্থডে চেলিব্ৰেশ্যন কৰিবলৈ আহিছে তেওঁলোকে বজাৰ ইয়াৰ পৰাই কৰক ইয়াৰ বজাৰ লাভাংশটো এটা থাকি গ'ল সেই লাভাংশটো একো আশ্ৰম চলে তেওঁ আল্টিমেটলি বস্তু দিয়াই নহয় এটা পইচা ডনেট কৰি গ'ল যিটো লাভাংশ সেইটোৱে আশ্ৰমৰ যিকোনো মানে ইমাৰ্জেঞ্চি বস্তু দৰকাৰ হ'লে ইয়াৰ পৰা চলি যাব কাৰণ মিঠাতেল 1 লিটাৰ দিলেতো জানেই 15-20 জন মানুহ আছে 3 দিন যায় 3 দিনৰ পিছত আকৌ 1 লিটাৰ মিঠাতেল আমি কিনিবলগীয়া হ'ল বেলেগৰ পৰা সেই 1 লিটাৰ মিঠাতেলটো ইয়াৰ পৰা যাব এই গ্ৰাম্যাঞ্চলত কি ভাবি আপুনি দোকান খুলিছে আমিতো এটা কথা গম পালো যে আপুনি আশ্ৰমখনৰ লগত সংগতি ৰাখি দোকানখন আৰম্ভ কৰিছে এই গ্ৰাম্যাঞ্চলত দোকান পোহাৰ কম আছে নিশ্চয় চলিব দোকান মানে গ্ৰাম্যাঞ্চলত দোকান অলপ 1 কিলোমিটাৰ আঁতৰতে চাৰিআলি আছে মোৰ তাতো দোকান আছে কিন্তু গাঁৱৰ মানুহ কিনিব বুলি বিশ্বাস আছে লগতে মোৰ মেইন মানে ডিপেণ্ডেবল মোৰ অনুৰাগী লগত কাৰণ ইয়ালৈ বিভিন্নজন মানুহ আহি থাকে ধৰি লওক কোনোবাই বস্তু এটা লৈ আনিলে কম হৈ গ'ল তেতিয়া আকৌ দূৰণিলৈ যাব লগা হয় 1-1.5 কিলোমিটাৰ আঁতৰলৈ যাব লগা হয় আশ্ৰমত ধৰি লওক এতিয়া পটককৈ কোনোবাই আহিলে সপোনৰ কাৰণে ধৰি লওক হাগিস্তা দিবলৈ মন কৰিলে তেতিয়া এইবিলাক ইয়াতে এভেইলেবল থাকিব মই কৈছোঁ যে এইটো এটা ৰিচাইক্লিং হ'ব বস্তুটো যে মানুহে আজি 1 বেগ চাউল দিছে 1 বেগ চাউলত নাই কমেওতো এখন দোকানত 30-40 টকা লাভ থাকে ন হ'লচেল ৰেটত দিলেও সেই 30-40 টকাটো লাভাংশটো তেওঁ ইয়াতে দি থৈ গ'ল সেই লাভাংশটোৱে কি হ'ব যেতিয়া মানুহৰ বস্তু দিয়া সেই মানে বস্তুখিনি শেষ হ'ব সেই লাভাংশটোৱে সেই আশ্ৰমলৈ সেই বস্তু যাব আৰু কেতিয়াবা এনেকুৱা হয় যে বিভিন্ন ক্ষেত্ৰত দেখা যায় যে আশ্ৰমত ধৰি লওক তামোল পাণৰ পৰা ধৰি সেইবিলাক বস্তু নাপায় চিপছ নাপায় সৰু ল'ৰা-ছোৱালী আহে সেইখিনি ইয়াত এভেইলেবল হৈ যাব প্ৰতিটো বস্তু ৰাখিবলৈ চেষ্টা কৰিম আৰু কৈছোৱে যে বেলেগতকৈ 2-3 টকা আমি কমত দিবলৈ চেষ্টা কৰিম যিমান পাৰোঁ ৰেহাই মূল্যত দিবলৈ চেষ্টা কৰিম এই ক্ষেত্ৰত যিসকল উচ্চ পৰ্যায়ৰ ব্যৱসায়ী আছে যিসকল হ'লচেলাৰ আছে তেওঁলোকলৈ তোমাৰ দ্বাৰা অনুৰোধ কৰিছোঁ যদি দেৰগাঁও ৰঙামাটিত আছে মোৰ লগত যোগাযোগ কৰিব আপোনালোকে অলপ কমত দিব আমি এই লগত এনেদৰে খাটি খোৱা যিসকল মানুহ আছে দিন হাজিৰা কৰা মানুহ আছে তেওঁলোকতো 2 টকাকৈ কম দিম মোক একো লাভ নালাগে মাত্ৰ আশ্ৰমখন চলি থাকিলে হৈছে বেলেগ একো নাই হয় মিষ্টাৰ বিটু মানুহজনে ব্যতিক্ৰম তেওঁলোকে কৈছে হ'লচেলাৰ বেপাৰীসকলক তেওঁলোকে 2 টকা কম দিব আৰু তেওঁ গ্ৰাহকসকলক 2 টকা কম দিব লগতে আশ্ৰমখনো চলিব লগতে আৰু এটা কথা আমি তেওঁৰ পৰা পোনে পোনে জানিম তেওঁ এটা সপোন আছে 2028ত যে এখন চিকিৎসালয় খুলিব য'ত 10 টকা 20 টকা 50 টকাত চিকিৎসা হ'ব সকলোৱে জানে বৰ্তমান চিকিৎসাৰ ব্যৱস্থাটো অতি ব্যয়বহুল হয় মিষ্টাৰ বিটু এটা সপোন আছে যে কোনোবাই 10 টকাত চিকিৎসা কৰিব পাৰিব কাৰোবাৰ এটা পৰীক্ষা 50 টকাত হ'ব যেটো খান ছাৰে কৰি আছিল এইটো এটা অসমত প্ৰথমবাৰৰ কাৰণে আপুনি কৰিবলৈ গৈ আছে এইটো সম্ভৱ হ'বনে আচলতে সকলোৱে জানে মিষ্টাৰ বিটু হিউমেনিটি ট্ৰাষ্ট আছে এই ট্ৰাষ্টটোৱে কেৱল সেই হস্পিটেলখনৰ সপোনৰ বাবে কাম কৰি আছে এতিয়ালৈকে আমাৰ CSR ৰেজিষ্ট্ৰেশ্যন হোৱা নাই যিহেতু ট্ৰাষ্টটো আৰু কেইদিনমানৰ পিছত মানে 16 ছেপ্টেম্বৰ 2 বছৰ হ'ব 3 বছৰ পিছত আমাৰ CSR ৰেজিষ্ট্ৰেশ্যন হ'ব তেতিয়া আমি ফাণ্ডিঙৰ দ্বাৰা সেই হস্পিটেলখন কৰিম CSR ফাণ্ডিঙৰ দ্বাৰা
তেতিয়া আমাৰ কি হ'ব, যিবিলাক পৰীক্ষা নিৰীক্ষা সেইবিলাক আমি ফাণ্ডিঙত যেতিয়া আহিব তেতিয়া আমি পেচেণ্টৰ পৰা কমাই ল'ব পাৰিম। 10 টকা 20 টকাত সম্ভৱ নে? আৰামত আপোনাৰ যেতিয়া কোটি টকা ফাণ্ডিং কৰিব ট্ৰাষ্টৰ দ্বাৰা হেল্থ ছেক্টৰলৈ, আমাৰ যিহেতু ৱেবছাইটো আছে, মিষ্টাৰ বিটু হিউমেনিটি ট্ৰাষ্টৰ ৱেবছাইট আছে। আপুনি যদি ৱেবছাইট চাৰ্চ কৰে গুগলত গৈ পেলাই মিষ্টাৰ বিটু হিউমেনিটি ট্ৰাষ্ট বুলি, তেতিয়া সকলো কাম তাত ওলাই আহিব। তাত ফাণ্ডিঙৰ কাৰণে কি কৰি থৈছে সকলোখিনি জানিব পাৰিব। সেই ব্যৱস্থাটো আমি গঢ় দিছোঁ একচুৱেলি। সেই ট্ৰাষ্টটো কামেই হ'ল হেল্থ ছেক্টৰত কাম কৰা। প্ৰথম আছিলে আমাৰ ব্লাইণ্ড হোম, যিহেতু ব্লাইণ্ড হোমখনৰ কাৰণে আমি ট্ৰাষ্টটো গঠন কৰিছিলোঁ। যিহেতু এতিয়া দেখিছেই যে ব্লাইণ্ড হোমখন অসমৰ মানুহে চলাই আছে, অসমৰ প্ৰত্যেকজন মানুহে হ'ল এই আশ্ৰমখনৰ অভিভাৱক। গতিকে আশ্ৰমৰ বাবে এতিয়া সেই ফাণ্ডিঙৰ প্ৰয়োজন নাই, সেই ফাণ্ডিঙৰ প্ৰয়োজন হৈছে আমাৰ হস্পিটেলৰ কাৰণে। আৰু আমাৰ ট্ৰাষ্টৰ যিখিনি মেম্বাৰ আছে, ৰেজিষ্টাৰ মেম্বাৰ, তেওঁ প্ৰতি মাহে যি পাৰে 100, 200, 500, কাৰোবাৰ বাৰ্থডে হৈছে 1000 টকা সেই ট্ৰাষ্টৰ একাউণ্টত জমা কৰি গৈছে। তেনেকৈ গৈ আছোঁ। 2028ত প্লেনিং কৰা আছিলে, কিন্তু 2028ত খুটা পুতিম। 2035ত আমি হস্পিটেল হয়তো ইনগ্ৰেশ্যন কৰিবলৈ আমি সম্ভৱ হ'ব পাৰোঁ। আৰু সেই হস্পিটেলখন আমাৰ CSR ফাণ্ডৰ দ্বাৰা আমি কাম কৰিম। আৰু যিমান আমাৰ ফৰেইন ফাণ্ড আহে, এতিয়া বহুত মোৰ ক্ষেত্ৰতো মই ছাকচেছ হৈছোঁ। আমেৰিকাত ডুবাই মানুহে সেই ৱেবছাইট পাইছেগৈ, মানে গৈ পেলাই সেই ৱেবছাইটৰ দ্বাৰা মূলত কণ্টেক্ট কৰিছে আৰু তেওঁলোকে কমপ্লিট ছাপোৰ্ট কৰিছে। আৰু সেই সপোন পূৰ্ণ হ'ব বুলি মোৰ আশা আছে। মিষ্টাৰ বিটু সদায় অসমৰ ৰাইজে নহয়, যিমান অসমৰ মানুহ আছে বাহিৰে বা য'তে ত'তে আছে, সেইখিনি মানুহে সদায় ছাপোৰ্ট কৰি যায়। আৰু সেই দোকানখনো খুলিছোঁ সেইসকল মানুহৰ বাবে যিসকলে মিষ্টাৰ বিটুৰ লগত আছে। হয়তো বহুত আহিব পাৰে এনেকুৱা এটা জংঘল এৰিয়া, য'ত নেকি মানুহ একেবাৰে জনবসতি ঘন, তাত দোকান চলিব জানো? দোকান চলে নচলে পিছৰ কথা, কিন্তু সেই দোকানে চলি যাব আশ্ৰম। হয়, দোকানে চলি যাব আশ্ৰম, ভাল কথা কৈছে। আৰু তেখেতৰ যিটো এটা সপোন আছে যে 10 টকাত চিকিৎসা কৰিব ৰোগী, 50 টকাত তেওঁ পৰীক্ষা কৰিব পাৰিব বিভিন্ন শৰীৰৰ ৰোগৰ, এই আশা, এই সপোন বাস্তৱ হওক, তাকে কামনা কৰি আজি আমি প্ৰতিবেদনৰ পৰা বিদায় মাগিছোঁ। ধন্যবাদ।